জোহনে কি উদ্দেশ্যত তেওঁৰ প্ৰথম পত্ৰখন লিখিছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৬ৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ১৩ৰ পৰা ২১ নম্বৰ পদলৈকে অৰ্থাৎ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানত এই প্ৰথম জোহন পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। পৃথিৱীত আমাৰ বাবে সাক্ষ্য দিয়ে তিনিটাই: আত্মা, পানী আৰু তেজ।
পবিত্ৰ আত্মাই ঈশ্বৰৰ বাক্যলৈ আমাৰ হৃদয়ত প্ৰয়োগ কৰিব তেওঁৰ সাক্ষ্য দিয়ে যাতে আমি যীশুখ্ৰীষ্টৰ বিষয়ে পৰিত্ৰাণকাৰী জ্ঞান লাভ কৰিব পাৰোঁ সেই জ্ঞানলৈ আমি আহো ঈশ্বৰৰ বাক্যৰ যোগেদি খ্ৰীষ্টৰ তেজে আমাক পাপৰ শাস্তিৰ পৰা মুক্ত কৰে ঈশ্বৰৰ বাক্যই আমাক আজিৰ জগতত পাপৰ অসুচিতাৰ পৰা মুক্ত কৰে ঈশ্বৰৰ বাক্যই আমাৰ জীৱনটোক বিশ্বাসী হিচাপেও পৰিষ্কাৰ কৰিব পাৰে অতি পৰিষ্কাৰভাৱে আমাক কোৱা হৈছে যে যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে ইয়াত এই বুলি কোৱা হোৱা নাই যি মণ্ডলীৰ অন্তৰ্গত তেওঁৰ জীৱন আছে কোনোবাই নিজকে এজন বেপ্টিষ্ট বুলি বা এজন মেথডিষ্ট বা প্ৰেছবেটেৰিয়ান বুলি বা আন কিবা এটা মণ্ডলীৰ সদস্য বুলি ক'ব পাৰে কিন্তু আমি কি মণ্ডলীৰ অন্তৰ্গত সেইটো ডাঙৰ কথা নহয় কোনো এটা মণ্ডলীৰ সদস্য হোৱা মানে পৰিত্ৰাণ পোৱাটো নুবুজায় পৰিত্ৰাণ পোৱাৰ অৰ্থ কি সেইটো বাইবেলে এনেদৰে জনাইছে যে যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ সেইটোহে প্ৰথম পৰিচয় আৰু সেইটোহে খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথা যোহনে এই পত্ৰখন লিখাৰ দুটা উদ্দেশ্য আছিল প্ৰথমতে যাতে তোমালোকে ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰিবা হেয়া হৈছে পৰিত্ৰাণ আৰু দ্বিতীয়তে যাতে তোমালোকে জানিবা যে তোমালোকৰ অনন্ত জীৱন আছে যদি আমাৰ খ্ৰীষ্ট আছে যদি আমি তেওঁক বিশ্বাস কৰিছো তেনেহলে আমাৰ অনন্ত জীৱন আছে এই কাৰণেই যোহনে এই পত্ৰখন লিখিছে যাতে আমি অনন্ত জীৱন পোৱা বুলি জানিব পাৰো যোহনে বিচাৰে আমি যাতে সেই কথা জানিব পাৰো আৰু যাতে আমি সেই কথা জানি ঈশ্বৰক সন্মান কৰো অনন্ত জীৱনৰ এই আশ্বাস পোৱাতে আমাৰ খ্ৰীষ্টীয় জীৱনটোত যথেষ্ট প্ৰভাৱ পেলাব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে প্ৰিয় শ্ৰোতা এতিয়া আমাৰ বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ি যাওঁ যোৱা অনুষ্ঠানত আমি প্ৰথম যোহন পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ আৰু বিশেষভাৱে আলোচনা কৰিছিলোঁ পৰিত্ৰাণৰ নিশ্চয়তাৰ কথা আৰু আজিৰ অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা একেবাৰে শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াম আৰু এই পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিম যোৱা অনুষ্ঠানত আমি বিশেষকৈ যিখিনি কথা আলোচনা কৰিছিলোঁ সেই কথাখিনি আমি আকৌ অলপ মনত পেলাই ল'ব খুজিছোঁ আমি আলোচনা কৰি অহা কথাখিনি থুলমূলকৈ এনেকুৱা ধৰণৰ আমি মানুহে কোৱা কথাও প্ৰায়েই বিশ্বাস কৰোঁ মানুহ মিছলীয়া বুলি আমি জানো তথাপি আমি মানুহৰ কথাও গ্ৰহণ কৰোঁ যদি আমি মানুহে দিয়া সাক্ষ্য গ্ৰহণ কৰোঁ তেন্তে ঈশ্বৰে দিয়া সাক্ষ্য কিমান গুণে অধিক বিশ্বাসযোগ্য কাৰণ ঈশ্বৰে মিছা কথা নকয় গতিকে ঈশ্বৰে দিয়া সাক্ষ্য অধিক বিশ্বাসযোগ্য ঈশ্বৰে দিয়া সাক্ষ্য এই যে তেওঁ আমাক অনন্ত জীৱন দিছে সকলো মানৱৰ বাবে তেওঁ অনন্ত জীৱনৰ আশীৰ্বাদ আগবঢ়াইছে সেই অনন্ত জীৱন তেওঁৰ পুত্ৰত আছে অৰ্থাৎ যীশুতেই সেই অনন্ত জীৱন আছে যি মানুহে পুত্ৰক পালে অৰ্থাৎ যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে সেই মানুহে অনন্ত জীৱন পালে কিন্তু যি মানুহে পুত্ৰক পোৱা নাই তেওঁৰ অনন্ত জীৱন নাই এইখিনি কথা অতি স্পষ্টভাৱে বাইবেলত কোৱা হৈছে এই কথাখিনি ইমান সহজ সৰল ভাষাৰে ইমান চিধাচিধি আমাক কোৱা হৈছে যে আনকি অতি কম বয়সীয়া শিশু এটাও এই কথাখিনি বুজি পাব পাৰে যদি আমি যীশুক গ্ৰহণ কৰিছোঁ তেন্তে আমি অনন্ত জীৱন পালোঁ এই কথাটোত আমাৰ একো সন্দেহ নাই থকাটো উচিত নহয় কাৰণ এয়া ঈশ্বৰে কোৱা কথা ঈশ্বৰে দিয়া সাক্ষ্য ঈশ্বৰে কেতিয়াও মিছা কথা নকয় যদিহে আমি ঈশ্বৰে কোৱা কথা বিশ্বাস নকৰোঁ তেন্তে আমি ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয় অৰ্থাৎ খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰা মানে ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয় সেইকাৰণে আমি ক'ব পাৰোঁ যে শেষ বিচাৰৰ দিনা খ্ৰীষ্টক অগ্ৰাহ্য কৰা লোকসকলৰ কাৰণে এই কথাটোৱেই সকলোতকৈ ডাঙৰ দুখ বুলি গণ্য কৰা হ'ব কাৰণ তেওঁলোকে ঈশ্বৰক মিছলীয়া বুলি ক'লে খ্ৰীষ্টই হৈছে মানৱৰ ত্ৰাণকৰ্তা মানৱৰ মুক্তিৰ বাবে ঈশ্বৰে আগবঢ়োৱা উপায় তেওঁ অপূৰ্ব মানৱ ৰূপত আত্মপ্ৰকাশ কৰা ঈশ্বৰ তেওঁৱেই আমাক সকলোকে উদ্ধাৰ কৰিব পাৰে
তেওঁ অদ্বিতীয়, তেওঁৰ নিচিনা আৰু কোনো নাই। তেওঁৱেই ঈশ্বৰৰ একেজাত পুত্ৰ। তেওঁ ক্ৰুচৰ ওপৰত নিজৰ অমূল্য তেজ বোৱালে, আপোন প্ৰাণ দিলে, কাৰণ একমাত্ৰ তেওঁৱেই আমাৰ সকলোৰে পাপৰ বেচ দিব পাৰে। কেৱল তেওঁহে সকলো মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিব পাৰে। তেওঁ কবৰস্থ হ'ল, কিন্তু তৃতীয় দিনা পুনৰ জি উঠিল, কাৰণ তেওঁ ঈশ্বৰ। তেওঁ এতিয়া স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে, আমাৰ বাবে নিবেদন কৰি আছে, আমাৰ হকে ওকালতি কৰি আছে। তেওঁ জীৱন্ত খ্ৰীষ্ট। আপুনি বাৰু তেওঁক আপোনাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছেনে? একমাত্ৰ এই প্ৰশ্নটোৰেই আপুনি উত্তৰ দিব লাগিব। যদি আপুনি তেওঁক পালে, আপুনি অনন্ত জীৱন পালে, আপুনি পৰিত্ৰাণ পালে। সেয়া ঈশ্বৰে দিয়া সাক্ষ্য। আপুনি ঈশ্বৰক বিশ্বাস কৰে নে নকৰে? ঈশ্বৰে দিয়া সাক্ষ্য সঁচা বুলি গ্ৰহণ কৰে নে নকৰে? খ্ৰীষ্টলৈ অহাত আমাক কিহে বাধা দি ৰাখে জানেনে প্ৰিয় শ্ৰোতা? আমাৰ পাপ স্বভাৱে। একমাত্ৰ সেইটোৱেই আমাক ধৰি ৰাখিব পাৰে। গতিকে খ্ৰীষ্টলৈ আহিবলৈ সিদ্ধান্ত লোৱাৰ দায়িত্বটো আমাৰ। এতিয়া আমি 13 নম্বৰ পদৰ পৰা চাই যাম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? লগত যদি বাইবেল নাই, আমি পাঠ কৰি দিওঁতে মন দি শুনিব দেই। পাঠ কৰি দিছোঁ। প্ৰথম জোহন 5 অধ্যায় 13 নম্বৰ পদ। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোকৰ যে অনন্ত জীৱন আছে, তাক যেন জানা, এই কাৰণে তোমালোকলৈ মই এইবোৰ কথা লিখিলোঁ। পাচনি জোহনে এই পত্ৰখন লিখাৰ দুটা উদ্দেশ্য আছিল বুলি আমি ক'ব পাৰোঁ। প্ৰথমটো হ'ল যাতে তোমালোকে ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা। সেইটোৱেই হৈছে পৰিত্ৰাণ লাভ কৰাৰ উপায়, অনন্ত জীৱন লাভ কৰাৰ উপায়। দ্বিতীয়তে, তোমালোকৰ যে অনন্ত জীৱন আছে তাক যেন জানা। যদি আপুনি খ্ৰীষ্টক গ্ৰহণ কৰিলে, যদি আপুনি তেওঁত বিশ্বাস স্থাপন কৰিলে, তেন্তে আপোনাৰ অনন্ত জীৱন আছে। বহুতো মানুহে কয়, মই অনন্ত জীৱন পালোঁ বুলি বিশ্বাস কৰিব খোজোঁ। কিন্তু প্ৰশ্নটো হ'ল, আপুনি কাক বিশ্বাস কৰিছে? কি বিশ্বাস কৰিছে সেইটো নহয়, কিন্তু কাক বিশ্বাস কৰিছে সেইটোহে বেছি প্ৰয়োজনীয় কথা। আপুনি ঈশ্বৰক বিশ্বাস কৰেনে? ঈশ্বৰে দিয়া সাক্ষ্য আপুনি বিশ্বাস কৰেনে? ঈশ্বৰে কৈছে, আপুনি যদি পুত্ৰক পালে, তেন্তে অনন্ত জীৱন পালে। সেই কথাটো আপুনি বাৰু বিশ্বাস কৰেনে? আপুনি অনুভৱ কৰিলে বা কোনো এটা বিশেষ দলত যোগ দিলে অনন্ত জীৱন পায় বুলি জোহনে ইয়াত কোৱা নাই। কিন্তু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিলেহে অনন্ত জীৱন পাব বুলি কোৱা হৈছে। যদি আপুনি তেওঁক পালে, তেন্তে আপুনি জীৱন পালে। পাচনি জোহনে এই কাৰণেই এই পত্ৰখন লিখিলে, তোমালোকৰ যে অনন্ত জীৱন আছে তাক যেন জানা। এই একেটা উদ্দেশ্যতেই পাচনি জোহনে তেওঁ লিখা শুভবাৰ্তাখনো লিখিছিল। বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ, ইয়াত বাজেও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। জোহনে লিখা শুভবাৰ্তা 20 অধ্যায় 30 আৰু 31 পদ। যদি আপুনি পুত্ৰক পাইছে, আপোনাৰ জীৱন আছে। এই কথাটো আপুনি জনাটো পাচনি জোহনে বিচাৰিছে। আৰু এই কথাটো জনাৰ দ্বাৰা আপুনি ঈশ্বৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। ইয়াৰ অৰ্থ এইয়ে যে আপুনি ঈশ্বৰক মিছলীয়া বুলি কোৱা নাই, কিন্তু তেওঁৰ কথাত আপুনি ভৰসা কৰিছে। আপোনাৰ বিশ্বাস কিমান সেইটো ডাঙৰ কথা নহয়, বা আপুনি কেনেকুৱা অনুভৱ কৰি আছে সেইটোও ডাঙৰ কথা নহয়, কিন্তু আপুনি খ্ৰীষ্টত ভৰসা কৰিছেনে নাই সেইটোহে আচল কথা। সেইটোৱেই মাত্ৰ মূল প্ৰয়োজনীয় কথা। আমি যদি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে এই কথা জানো, আমি অনন্ত জীৱন পালোঁ বুলি যদি নিশ্চিতভাৱে বুজি পাওঁ, সেই পৰিত্ৰাণৰ নিশ্চয়তাই আমাৰ খ্ৰীষ্টীয় জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাব। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিম। আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে, আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে। আমি যেতিয়া পৰিত্ৰাণৰ নিশ্চয়তা পাওঁ,
তেতিয়া আমি প্ৰাৰ্থনা কৰোঁতে বিশেষ সাহ পাওঁ। আৰু এই কথাটো আমি স্বীকাৰ কৰিবই লাগিব যে প্ৰাৰ্থনা কৰোঁতে আমাক সাহস লাগে। আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰাৰ লগে লগে খ্ৰীষ্টীয় বিশ্বাসীজনে প্ৰাৰ্থনাত বিশেষ সাহ লাভ কৰে। আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, আমাৰ প্ৰাৰ্থনা হ'ব লাগে ঈশ্বৰৰ ইচ্ছাৰ দৰে। যদি আমি তেওঁৰ সৈতে সহভাগিতা ৰক্ষা কৰি চলোঁ, যদি আমি তেওঁৰ পথত চলি থাকোঁ, তেন্তে আমাৰ প্ৰাৰ্থনাও সকলো ক্ষেত্ৰতে ঈশ্বৰৰ ইচ্ছামতেই হ'ব। জৰ্জ মুলাৰ নামৰ বিখ্যাত বিশ্বাসৰ বীৰ এজনে এই কথাটো এনেদৰে কৈছিল, প্ৰাৰ্থনা ঈশ্বৰৰ অনিচ্ছা জয় কৰা নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাত যোগ দিয়াহে। প্ৰাৰ্থনা কৰা মানে ঈশ্বৰে কৰিবলৈ ইচ্ছা নকৰা কিবা এটা কাম কৰিবলৈ ঈশ্বৰক বাধ্য কৰোৱাটো নহয়, কিন্তু প্ৰাৰ্থনা মানে হৈছে ঈশ্বৰে যেনেদৰে চিন্তা কৰে আমিও তেনেদৰে চিন্তা কৰাহে। এই কথাটোৱেই আমি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ সময়ত আমাক সাহস দিয়ে। তেওঁ আমাৰ সেই যাচনা শুনে, তেওঁ আমাৰ প্ৰাৰ্থনাও শুনে আৰু প্ৰাৰ্থনাৰ উত্তৰো দিয়ে। ঈশ্বৰে তেওঁৰ সন্তানসকলৰ প্ৰাৰ্থনা শুনিবই, কিন্তু সকলোবোৰ প্ৰাৰ্থনাৰ উত্তৰ তেওঁ আমি খোজামতে নিদিয়ে। আমি যেতিয়া যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ পোৱা বুলি, অনন্ত জীৱন লাভ কৰা বুলি নিশ্চয়তা লাভ কৰোঁ, তেতিয়া পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আমি সাহস পাওঁ, কাৰণ আমি তেওঁৰ সন্তান হ'লোঁ বুলি বুজি পাওঁ। গতিকে আমি তেওঁৰ আগত প্ৰাৰ্থনা জনাবলৈ সাহস পাওঁ। আৰু সেই সাহেৰে সৈতে যেতিয়া আমি তেওঁৰ ইচ্ছাৰ অনুৰূপে কিবা যাচনা কৰোঁ, কিবা খোজোঁ, তেওঁ তাকেই আমাক দিয়ে। 15 নম্বৰ পদটো পঢ়িছোঁ। আৰু আমি যিকোনো যাচনা কৰোঁ, আমাৰ সেই যাচনা তেওঁ শুনে। ইয়াকে যদি জানো, তেন্তে তেওঁত যি যি যাচনা কৰিলোঁ সেই সকলোকে পালোঁ বুলি আমি জানো। আমাৰ যে এজন স্বৰ্গত থকা পিতৃ আছে, সেই কথাটো জানিব পৰাটো কি যে সুন্দৰ কথা। আমি যদি তেওঁৰে সৈতে সহভাগিতা ৰক্ষা কৰিছিলোঁ, যদি আমি আমাৰ জীৱনত পাপক স্থান দিয়া নাই, আৰু আমাৰ জীৱনত যদি আন একো কথাই প্ৰাৰ্থনাৰ ক্ষেত্ৰত বাধাস্বৰূপ হোৱা নাই, তেনেহ'লে আমি নিশ্চয় স্বাৰ্থপৰভাৱে প্ৰাৰ্থনা নকৰিম। যেতিয়া আমি পিতৃ ঈশ্বৰৰ সৈতে সহভাগিতা ৰক্ষা কৰি চলোঁ, যেতিয়া আমি তেওঁক অনুকৰণ কৰি চলি থাকোঁ, তেতিয়া আমি এই ক্ষেত্ৰত নিশ্চিত হ'ব পাৰোঁ যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব আৰু আমি খোজামতেই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। আমি অবিশ্বাস বা সন্দেহপূৰ্ণ মনেৰে পিতৃ ঈশ্বৰৰ ওচৰলৈ অহা উচিত নহয়, বা হয়তো ভিক্ষা কৰাৰ মনোভাৱেৰেও আহিব নালাগে, কিন্তু আমি আহিব লাগে সাহসেৰে, কেৱল ঈশ্বৰৰ ইচ্ছামতে যাচনা কৰিবৰ বাবে। এতিয়া 16 নম্বৰ পদটো পঢ়ি দিম। কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেন্তে তেওঁ যাচনা কৰিব আৰু তেওঁক, অৰ্থাৎ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই, তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ। ইয়াত মৃত্যু মানে শাৰীৰিক মৃত্যুৰ কথাহে বুজোৱা হৈছে, আত্মিক মৃত্যুৰ কথা কোৱা হোৱা নাই। আত্মিক মৃত্যুৰ কথা কোৱা হোৱা নাই বুলি আমি এই কাৰণেই ক'ব পাৰোঁ, কাৰণ খ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হোৱা লোকে অনন্ত জীৱন লাভ কৰে। আচলতে ইয়াত এই কথাটোহে কোৱা হৈছে যে ঈশ্বৰৰ সন্তানজনে এনেকুৱা এটা পাপ কৰিব পাৰে, যিটো পাপৰ কাৰণে ঈশ্বৰে তেওঁক ঘৰলৈ মাতি নিব পাৰে, অৰ্থাৎ ঈশ্বৰে তেওঁক শাৰীৰিকভাৱে মৃত্যুবৰণ কৰোৱাব পাৰে। হয়তো সেই পাপৰ কাৰণে সেই খ্ৰীষ্টীয় বিশ্বাসীজনৰ যোগেদি ঈশ্বৰৰ নামত কলংক সনাৰ নিচিনা হ'ব পাৰে, ঈশ্বৰৰ বদনাম হোৱাৰ আশংকা থাকে। তেতিয়া ঈশ্বৰে তেনেকুৱা পাপত লিপ্ত থকা খ্ৰীষ্টীয় বিশ্বাসীজনক আৰু পৃথিৱীত জীয়াই থাকিবলৈ নিদি পৃথিৱীৰ পৰা লৈ যাব পাৰে। আমি শাস্ত্ৰত এনেদৰে মৃত্যুজনক পাপ কৰা ব্যক্তি কিছুমানৰ উদাহৰণ পাওঁ। মুচি আৰু হাৰুনেও এনে কাম কৰিছিল। আমি এই বিষয়ে আলোচনা কৰি আহিছোঁ যে যেতিয়া ইছৰাইলৰ লোকবোৰে অনবৰতে পানী খুজি খুজি আমনি কৰিব ধৰিছিল, তেতিয়া মুচিৰ খং উঠিছিল আৰু ঈশ্বৰে তেওঁক সেই শিলটোক কথা ক'বলৈহে দিছিল, কিন্তু মুচিয়ে শিলটোত দুবাৰকৈ প্ৰহাৰ কৰিছিল। আচলতে সেই শিলটো স্পৰ্শ কৰিবই নালাগিছিল। শিলটো আগতে এবাৰ খুন্দিওৱা হৈছিল আৰু মুচিয়ে সেই কথাটোতেই ভৰসা কৰিব লাগিছিল।
সেই শিলটো আচলতে আহিবলগীয়া খ্ৰীষ্টৰ প্ৰতীকস্বৰূপ হ'ব লাগিছিল। সেই বিষয়ে পাচনি পৌলে এনেদৰে লিখিছে, কিয়নো তেওঁবিলাকৰ পাছে পাছে চলা আত্মিক শিলৰ পৰা তেওঁবিলাকে পান কৰিছিল। সেই শিলেই খ্ৰীষ্ট। 1 কৰিন্থিয়া 10:4 পদ। খ্ৰীষ্টই ক্ৰুচৰ ওপৰত মাত্ৰ এবাৰেই মৃত্যুবৰণ কৰিছিল। গতিকে মুচিয়ে শিলটো দুবাৰ খুন্দিয়াই সেই কথাটো অৱমাননা কৰাৰ নিচিনা হৈছিল। সেইবাবে প্ৰভুৱে মুচি আৰু হাৰুণক এনেদৰে কৈছিল। পাছে জিহুৱাই মুচি আৰু হাৰুণক ক'লে, তোমালোকে ইছৰাইলৰ সন্তানবিলাকৰ আগত মোক পবিত্ৰ কৰিবলৈ মুঠ দৃঢ়ৰূপে বিশ্বাস নকৰিলা। এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁবিলাকক নুসুমুৱাবা। গণনা পুস্তক 20:12 পদ। অৱশ্যে মুচিয়ে ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু তেওঁক প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল। কিন্তু ঈশ্বৰে তেওঁক জনাইছিল, তোমাক মই ইছৰাইলৰ নেতা হৈ থাকিবলৈ দিছোঁ, কিন্তু তোমাক প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নিদিম। মুচিয়ে এই বিষয়ে অনুৰোধ জনাই থকাত ঈশ্বৰে এনেদৰে জনাই দিছিল, কিন্তু জিহুৱাই তোমালোকৰ কাৰণে মোলৈ ক্ৰুদ্ধ হৈ মোৰ কথা নুশুনি মোক ক'লে, তোমাৰ পক্ষে এয়েই যথেষ্ট, এই বিষয়ে আৰু মোক কথা নক'বা। 2 বিৱৰণ 3:26 পদ। মুচি আৰু হাৰুণ উভয়ে মৃত্যুজনক পাপ কৰিছিল, শাৰীৰিক মৃত্যু। নতুন নিয়মত আমি এটা বিশেষ উদাহৰণ পাওঁ, অননীয় আৰু চফিৰাৰ কথা। তেওঁলোক আদি মণ্ডলীৰ সভ্য আছিল, কিন্তু তেওঁলোকে এটা গুৰুতৰ মিছা কথা কোৱা কাৰণে দুয়োৰো মৃত্যু ঘটিছিল। এই কথাটো আমি পাচনিৰ কৰ্ম 5 অধ্যায়ৰ 1-11 পদলৈ পঢ়িলে জানিব পাৰোঁ। এনেকুৱা আৰু কিছুমান উদাহৰণ আমি বাইবেলত পাওঁ। খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টত বিশ্বাস কৰি অনন্ত জীৱন পায়, আত্মিক মৃত্যু আৰু নহয়। কিন্তু কিছুমান গুৰুতৰ পাপ কৰিলে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীক শাৰীৰিক মৃত্যুবৰণ কৰাব পাৰে। এতিয়া 17 পদটো পঢ়ি দিম। সকলো অধৰ্মেই পাপ আৰু মৃত্যুজনক নোহোৱা পাপো আছে। সকলো ধৰণৰ অধাৰ্মিকতাই পাপ, কিন্তু সকলো পাপেই মৃত্যুজনক পাপ নহয়। 18 পদটো পঢ়িম। আমি জানো যে যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ নকৰে, কিন্তু ঈশ্বৰৰ পৰা জন্ম পোৱা জনাই নিজকে ৰাখে আৰু পাপ আত্মাই তেওঁক স্পৰ্শ নকৰে। ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ আচৰণ নকৰে। কেতিয়াবা পাপত পতিত হ'লেও আকৌ উঠিবই। পাপত থাকি আৰু খ্ৰীষ্টীয় বিশ্বাসীজনে কেতিয়াও ভাল নাপায়, কেতিয়াও পাপ কৰি ভাল নাপায়। খ্ৰীষ্টীয় বিশ্বাসীসকলক আচলতে পিতৃ ঈশ্বৰে বিশেষ প্ৰতিৰক্ষা প্ৰদান কৰে আৰু শয়তানে কেতিয়াও খ্ৰীষ্টীয় বিশ্বাসীজনক ঈশ্বৰৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। সেই ক্ষমতা, সেই শক্তি শয়তানৰ নাই। অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীজনে খ্ৰীষ্টত বিশ্বাস কৰি যি অনন্ত জীৱন লাভ কৰে, সেই অনন্ত জীৱন তেওঁ কেতিয়াও নেহেৰুৱায়। শাৰীৰিক মৃত্যু হ'ব পাৰে, কিন্তু আত্মিক মৃত্যু আৰু নঘটে। খ্ৰীষ্টীয় বিশ্বাসীজনক শয়তানে অনিষ্ট কৰিব নোৱাৰে। কাৰণ 1 যোহন 4:4 পদত আমি এই বুলি পঢ়িছিলোঁ, হে বোপাহঁত, তোমালোক হ'লে ঈশ্বৰৰ আৰু তোমালোকে সেইবিলাকক জয় কৰিলা, কিয়নো জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান। জগতত থকা জনতকৈ অৰ্থাৎ শয়তানতকৈ আমাত অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলত থকা জনা অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট মহান। গতিকে খ্ৰীষ্টীয় বিশ্বাসীজনক শয়তানে একো অনিষ্ট কৰিব নোৱাৰে। এই কথা আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত। এতিয়া 19 পদটো পাঠ কৰি দিম। আমি জানো যে আমি ঈশ্বৰৰ পৰা হওঁ
আৰু গোটেই জগত পাপ আত্মাৰ অধীনত থাকে। প্ৰিয় শ্ৰোতা, শয়তানে গোটেই জগতখনক ফুচুলাই টোপনিত ৰাখিব পাৰে, অন্ধকাৰত ৰাখিব পাৰে। কিন্তু আমি জানো যে আমি খ্ৰীষ্টীয় বিশ্বাসীসকল ঈশ্বৰৰ। এতিয়া 20 নম্বৰ পদটো চাওঁ। আমি আৰু জানো যে ঈশ্বৰৰ পুত্ৰ আহিল, আৰু যিহৰ দ্বাৰাই আমি সেই সত্য জনাক জানিছোঁ, এনে চিত্ত আমাক দিলে। আৰু সেই সত্য জনাত তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টত আছোঁ। ঈশ্বৰৰ পুত্ৰ অৰ্থাৎ যীশুখ্ৰীষ্ট আহিল, তেওঁৱেই সত্য, আৰু সেই সত্য জনাত আমি আছোঁ। খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টতেই সকলো পায়। খ্ৰীষ্টই আমাৰ পৰিত্ৰাতা, তেওঁৱেই আমাৰ অনন্ত জীৱন। 21 নম্বৰ পদ, তেওঁৱেই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে বোপাহঁত, দেৱমূৰ্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা। প্ৰিয় শ্ৰোতা, কোনো বিষয়কেই আমাৰ আৰু খ্ৰীষ্টৰ মাজত আহিবলৈ আমি দিব নালাগিব। কোনো বিষয়েই খ্ৰীষ্টৰ পৰা আমাক আঁতৰাই ৰাখিব নালাগিব। সেইবোৰেই হৈছে আমাৰ বাবে দেৱমূৰ্তিৰ নিচিনা। প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন, আপোনাৰ জীৱনত বাৰু এনেকুৱা কিবা বিষয় আছে নেকি যিটোৱে আপোনাক খ্ৰীষ্টৰ ওচৰ চপাত বাধা দি আছে? আপুনি বাৰু খ্ৰীষ্টকেই আপোনাৰ জীৱনত সকলোতকৈ অধিক প্ৰেম কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰ আৰু বিশ্বাসীজনৰ মাজত বাধা হিচাপে থিয় হৈ থকা যিকোনো বস্তুৱেই বিশ্বাসীজনৰ জীৱনত থাকিব নালাগে। জোহনে কৈছে যে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজকে জগতৰ বিষয় বা সেই বস্তুবোৰৰ পৰা আঁতৰাই ৰাখিব লাগে, যিবোৰে আমাৰ মন আৰু আমাৰ মনোযোগ দখল কৰে আৰু আমাক ঈশ্বৰ ভক্তিৰ পৰা, ঈশ্বৰ চিন্তাৰ পৰা আঁতৰাই ৰাখে। যিকোনো ধৰণৰ লোক আমাৰ বাবে এনে বাধা হ'ব পাৰে। আন কিছুমান বস্তু বা কোনো ব্যক্তি বা কোনো বিষয়ও আমাৰ বাবে এনে বাধা হ'ব পাৰে। ঈশ্বৰে বিচাৰে আমি যাতে তেওঁকেই জীৱনত সদায় আগস্থান দি চলো। প্ৰিয় দৰ্শক, প্ৰথম জোখন পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক আমি অধ্যয়নৰ বাবে ল'ম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈশ্বৰৰ বাক্য। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পাচনি পৌলে আত্মিক শিল শব্দটো কাৰ বিষয়ে বুজাবলৈ ব্যৱহাৰ কৰিছে? অপশ্যন এ যীশুখ্ৰীষ্ট, অপশ্যন বি পাচনি পিতৰ, অপশ্যন চি মুচি, অপশ্যন ডি হাৰুণ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।